খগেন মহন্তৰ সৌহাত আছিল তেখেতে খগেন মহন্তৰ লগত সুদীৰ্ঘ বহু বছৰ তেখেতে সংগীত পৰিৱেশন কৰিছে আৰু অসমৰ সংগীত জগতৰ বহু ঘটনাৰ লগত তেখেত জড়িত তেখেতৰ মুখেৰে কিছু কথা শুনিব আমি নিশ্চয় আগ্ৰহী আৰু আমাৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ বাবেও এইটো বৰ প্ৰয়োজন এয়া বৰুৱা আছিল ধন্যবাদ উপবিষ্ট সূৰ্য মই ইচ্ছা বাংগাল প্ৰদান কৰিছিলোঁ কাৰণ মই ছমাহ আছিলোঁ ভাস্কৰ আছিল লগত লৈ গৈছিল আমি দুয়োকে আশা আছিলোঁ আৰু ফাংচন কৰিবৰ কাৰণে লৈ গৈছিলোঁ গোটেই বেংগলত মই গ্ৰহণ কৰাৰ সৌভাগ্য হৈছিল ছমাহমান আছিলোঁ ভূপেন্দ্ৰ গানতে যি নহওক গতিকে শাস্ত্ৰীয় সংগীত যেতিয়া শিকিবলৈ আহিছে এতিয়া 52 আছে কৰিবলৈ কৰি মই ভাবিবলৈ লাগব চাৰিজনমান আছে এটা কথা ডাঙৰ কথা হৈছে যে দুয়োটা অনুষ্ঠানত জন্ম 31 আগষ্ট একেদিনতে জন্ম আৰু আপোনালোকক ধন্যবাদ জনাব লাগিব কাৰণ সৰু বৰ দুয়োটা অনুষ্ঠানে একেলগে আজি অনুষ্ঠানটি আয়োজন কৰিছে গীতৰ নেপথ্যৰ কাহিনীৰ লগত তেওঁ জড়িত হৈ আছে আৰু সেইকাৰণে আন শিল্পীতকৈ তেখেত কিছু পৃথক ক'ব গ'লে তেখেতৰ ওপৰত এটা দীঘলীয়া অনুষ্ঠান হৈ যায় মোৰ লগত তেখেতৰ বহুত তথ্য আছে মই নক'লোঁ পিছত কেতিয়াবা আকৌ মাতি আকৌ তেখেতৰ বিষয়ে শ্বেয়াৰ কৰিম মই মাইক্ৰফোনটো ব্যস্ত হৈ আছোঁ আমি এতিয়া মহম্মদ ৰফিৰ লগ পোৱা যিটো অভিজ্ঞতা চাহেব যায় আগতে হয়নে চাহেব যায় আগতে গানটো তেখেতে প্ৰত্যক্ষভাৱে জড়িত অকণমান কৈ দিয়ক আপুনি কেনেকৈ জানিব আপুনি কেনেকৈ জানিব আছেতো মহম্মদ ৰফি তেতিয়া বহুতে দেখিছোঁ তাকো সোধে মই হেমেনাই পৰ্চতে অহা যোৱা কৰি আছোঁ আৰু এঘণ্টামান হ'লে ভৱিষ্যতত শিকালে ভূপেন্দ্ৰাই হেনো কৰে মইতো ওচৰত নাই বাটত শুনিছোঁ ভূপেন্দ্ৰাই ক'লে এই চেনেই যায় আগতে গানটো যাব